তিতাবৰৰ বগাৰগাঁও শ্ৰী শ্ৰী বৰনামঘৰত শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনেৰে কৃষ্ণৰ ভক্তিৰসত জীপাল ভকত বৈষ্ণৱবৃন্দ। ভক্তিৰসৰ অমিয়া সুৰেৰে কৃষ্ণৰসত মুখৰিত কৰি জীপাল হৈ পৰিছে পশ্চিম তিতাবৰৰ সমাজ ধৰ্ম শিক্ষা কৃষি তথা সাংস্কৃতিকভাৱে চহকী ঐতিহাসিক বগাৰগাঁও। বগাৰগাঁও শ্ৰী শ্ৰী বৰনামঘৰৰ অংশীদাৰী ৰাজ্যৰ আতিথ্যত আৰু সমগ্ৰ বগাৰগাঁওবাসীৰ সহযোগত বুধবাৰৰ পৰা অনুষ্ঠিত হোৱা বৈকুণ্ঠৰ কল্পতৰু অমৃতময় নিগম শাস্ত্ৰ শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধৰ পৰা অবিৰত শ্ৰৱণ কীৰ্তন কৰিবৰ বাবে লানি নিচিগা সোঁত বৈছে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণৰাই। চৌদিশে আধ্যাত্মিকতাৰে বিৰাজমান আৰু মন প্ৰাণ পুলকিত কৰা অপৰূপ সৌন্দৰ্য উপস্থাপনেৰে নান্দনিক পৰিৱেশত পাঠকবৃন্দৰ ফুলনিত কণ্ঠস্বৰে সমগ্ৰ অঞ্চলটোত চাৰিদিনীয়াকৈ দিবানৈশ ভক্তিৰসৰ অমৃতময় সুবাস বিলোৱা অবিৰত ভাগৱত পাঠ অনুষ্ঠানভাগিৰ অন্তিম দিনা অৰ্থাৎ ২৬ অক্টোবৰ শনিবাৰে ৰাতিলৈ স্থানীয় শিল্পীসকলৰ দ্বাৰা শ্ৰী শ্ৰী ভাগৱত দৰ্শন ভাওনা প্ৰদৰ্শনীৰে সামৰণি পৰিব। সমকাৰ্যসূচীতে আয়োজক মণ্ডলীয়ে ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে। আনন্দ কিন্তু তনিব দিল নারী গানে নেমে লমে আঁকি বাহে কৃষ্ণ গুণনাম শ্রবণ দেবে ঘুরিবা সংসার গরে গোবিন্দ কৃষ্ণ সংসার গরে
ভবে মহানন্দে গোবিন্দ নাম ধৰিলা নামে মাগিয়া নিজা থানে দিলা দেৱ হৰি নিশা ভাগে সানি বাপ কলা কৈছে দুয়ো হাতে দেবে কৰিয়া প্ৰণাম দেবে হে ব্ৰত সসাং শুনি দুয়ো কৰ শিৰত তুলিয় তেতিয়া গুপ্ত ব্ৰত ভংগ ভয় কৰি কৃতাঞ্জলি সিদ্ধি হৌক মন কাম সমস্ত ধৰ্মৰ ফল মূৰ্তি কৃষ্ণ কৰিলা কাংগে প্ৰণাম ৰাম নিশেষ পাপৰ পলয় হেতু যাহাৰ পদ পৰণ জ্ঞান পাৰি হবে ক্ষীৰে পৰখিল হেনয় কৃষ্ণ কৃষ্ণ পদ দুই ৰহিয়াছে ভবে চাই কৃষ্ণ দিলা মন পুষ্টি সকলো কৃষ্ণে কান্ধৰ পৰা মেঘ হৈ আহিয়া একত্ৰ মিত্ৰ বুলি ওপৰত ধৰে ছায়া চক্ৰ বাহৰ প্ৰেম পুষ্প ছয় কৰি ক্ষয় পাৰ আউৰজনী বোলৈ বাক্য শুনি আমাৰ পৰম কীৰ্তাৰ্থ কিৰাতৰ ভাৰ জাগত দেখা চৰিলে কিনো পুণ্য পূৰ্বত গোপী ভাৱে কাৰৈ কুশ কুংকুমে মণ্ডিত ৰতি সময়ত লাগে কৃষ্ণৰ ভৰিত বৃন্দাবনে ভ্ৰমন্তে বনত লাগি থাকে পাৱৈ পীৰা কামে কিৰাতিনি দেখিতা কৃষ্ণ শ্ৰী শ্ৰী বগাগাঁও বৰনামঘৰৰ সমূহ অংশীদাৰবৃন্দ তথা স্থানীয় ৰাইজৰ সহযোগত চাৰিদিনীয়াকৈ আমাৰ এই হৰিদিনত ভাগৱত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আমাৰ ভাল লাগিছে। এই অনুষ্ঠানত আমি যথেষ্ট ভক্ত বৈষ্ণৱ আমি সংগ পাইছোঁ আৰু সমূহ অংশীদাৰৰ তৰফৰ পৰা যুৱ শক্তিক বিশেষভাৱে প্ৰাধান্য দি এখন উদযাপন সমিতি গঠন কৰি আজি আমি প্ৰথম দিনৰ কাৰ্যসূচী ইয়াতে ৰূপায়ণ কৰি আছোঁ। আমি আপোনালোকৰ জৰিয়তে সকলোকে অনুৰোধ জনাম, আমাৰ ফালৰ পৰা সেৱা নিবেদিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানত আহি আমাক যাতে অকণমান উপকৃত কৰে আৰু আমাৰ এই অনুষ্ঠানটো আমি যি মানসেৰে কৰিছোঁ সেই মানস হৈছে আমাৰ সমূহ ৰাইজৰ মাজত একতাৰ সৃষ্টি, গুৰুজনাৰ সৃষ্টিৰ আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এটা প্ৰয়াস। গতিকে এই ক্ষেত্ৰত আমি সকলোকে আপোনালোকৰ এই মাধ্যমৰ যোগেদি নিমন্ত্ৰণ কৰোৱাই এই মুহূৰ্ততে কৃষ্ণ ঐতিহ্যমণ্ডিত বগাগাঁৱত আমাৰ 4 দিনৰ কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ আমি আয়োজন কৰিছিলোঁ। 6 তাৰিখৰ পৰা এই ভাগৱত পাঠ শুভাৰম্ভ হৈছে আৰু 4 দিনৰ কাৰ্যসূচীৰে এই কাৰ্যসূচীভাগ আমাৰ
চলি থাকিব। সমগ্ৰ ভক্তপ্ৰাণ ৰাইজৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু আমাৰ বগাৰ গাঁৱৰ অংশীদাৰবৃন্দৰ লগতে সমূহ যুৱকবৃন্দ আই মাতৃসকল সকলোৰে সহায় সহযোগত আজি এই অনুষ্ঠানভাগি অনুষ্ঠিত হৈছে। যিহেতু আমাৰ মহাপুৰুষজনাৰ বাণী আমি সাৰোগত কৰি তেখেতৰ দ্বিতীয় স্কন্ধ ভাগৱতত তেখেতে যিহেতু লিখিছিল যে কিৰাত কছাৰী খাচী গাৰো মেৰি যৱন কংক গোৱাল অসম মুলুক ৰজক তৰুক উবাচ মেইচ চংগাল, এই সকলো জাতি জনগোষ্ঠীক লৈ তেখেতৰ যি সেই 15 শতিকাতে তেওঁ অসমীয়া মানুহক যি আচলতে এটা পৰিশীলিত জীৱন যাপনৰ এটা প্ৰয়াস চলাইছিল, সেই আচলতে পৰিশীলিত জীৱন যাপন অতিবাহিত কৰাত আজি অসমীয়াসকলে গুৰুজনাৰ আদৰ্শ সাৰোগত কৰি আমি উঠি অহা প্ৰজন্মক যাতে এটা পথ দেখুৱাব পাৰোঁ, সেই উদ্দেশ্যে আচলতে আমাৰ এই প্ৰমত্ত সংঘস্বৰূপ মহাভাগৱত আমি আয়োজন কৰিছোঁ আৰু ভৱিষ্যতৰ দিনত উঠি অহা প্ৰজন্মই যাতে এনেধৰণৰ আধ্যাত্মিক চিন্তা চৰ্চাৰে আগুৱাই যাবলৈ সক্ষম হয়, এয়াই আচলতে আমাৰ প্ৰধান উদ্দেশ্য। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।